টেক অফ এমএচ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে অতি সোনকালে পাবলৈ, আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম যেটো খবৰ হেতু আহিছে অৰুণোদয় আঁচনিক লৈ। যদি আপোনাৰ অৰুণোদয় আঁচনি আছে, আপুনি আগৰে পৰা অৰুণোদয় আঁচনিৰ টকা পাই আছে, তেনেহলে আপোনালোকৰ এটা কথা জানিব লাগিব। যদি আপোনাৰ অৰুণোদয় আঁচনিটো কন্টিনিউ কৰিব বিচাৰে, মানে আগতেও টকা পাব বিচাৰে, তেনেহলে আপোনাৰ দুটা ডকুমেন্টস মেন্ডেটৰি হ'ব এতিয়াৰে পৰা। এটা হ'ল আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু এটা হ'ল ৰেশন কাৰ্ড থাকিব লাগিব। যেহেতু সেপ্টেম্বৰ মাহত নতুন অৰুণোদয় আঁচনি দিব, তেতিয়া এটা সাৰ্ভে হ'ব, আৰু সেই সাৰ্ভেত যদি আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ড নাথাকে, তেনেহলে কিন্তু আপোনাৰ অৰুণোদয় আঁচনি বন্ধ হৈ যাব। এই কথাটো মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। নতুনকৈ যেহেতু অৰুণোদয় আঁচনি এতিয়া আৰু 20 লাখ অৰুণোদয় দিব, গতিকে আগত যিসকলে অলৰেডি পাই আছে তেওঁলোকৰ ওপৰত এটা সাৰ্ভে কৰিব, কাৰ কাৰ ৰেশন কাৰ্ড আছে, কাৰ কাৰ আধাৰ কাৰ্ড আছে নে নাই, এইসমূহ পৰীক্ষা কৰিহে এতিয়াৰে পৰা অৰুণোদয় আঁচনি দিব। যদি আপোনাৰ অৰুণোদয় আঁচনি পাব ইচ্ছা আছে, তেনেহলে আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ড থকাটো এতিয়াৰে পৰা মেন্ডেটৰি। আৰু নতুনকৈ 20 লাখ অৰুণোদয় আঁচনি ইতিমধ্যে চৰকাৰে মুকলি কৰিব সেপ্টেম্বৰ মাহত। যদি আপুনি পাব বিচাৰে, তেনেহলে নিশ্চয় আপুনি এপ্লাই কৰিব পাৰে। এতিয়া মেট্ৰিক পৰীক্ষাক লৈ ইতিমধ্যে এটা খবৰ সোশ্যাল মিডিয়াত বহুত ভাইৰাল হৈ আছে যে 2025 চনৰ পৰা নেকি মেট্ৰিক পৰীক্ষাত কোনো ধৰণৰ ডিভিজন নাথাকিব। আসলতে কথাটো ঠিকই আছে, কিন্তু 2025 চনৰ কাৰণে এইটো নিয়ম মেন্ডেটৰি নহয়। 2025 চনত থাকিব ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন, এনেকুৱা ধৰণৰ ডিভিজনসমূহ থাকিব। কিন্তু 2025 পাছত যি মেট্ৰিক পৰীক্ষা হ'ব, সেই মেট্ৰিক পৰীক্ষাসমূহত আৰু কোনো ধৰণৰ ডিভিজন নাথাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। তেওঁলোকে সম্পূৰ্ণ CBSE মডেল তেওঁলোকে মানে প্ৰয়োগ কৰিব মেট্ৰিক পৰীক্ষাটো। গতিকে মেট্ৰিক পৰীক্ষাত আৰু ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন এনেকুৱা ধৰণৰ সিস্টেম 2026 চনৰ পৰা নাথাকিব, 2025 চনত থাকিব। আৰু 2026 চনৰ পৰা ৰিজাল্ট তেওঁলোকে ডিজি লকাৰত দিব, পাব্লিকলি নিদিয়ে। ষ্টুডেণ্টে হে ৰিজাল্ট পাব, তেওঁলোকে নিজৰ ডিজি লকাৰত ৰিজাল্টসমূহ পাই যাব। এনেকুৱা ধৰণৰ সিস্টেম আহি আছে। 2026 চনৰ পৰা বহুত নিয়ম আহিব মেট্ৰিক পৰীক্ষাক লৈ, কিন্তু 2025 চনত এনেকুৱা কোনো ধৰণৰ নিয়ম এতিয়াও প্ৰযোজ্য হোৱা নাই। তোমালোকে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন এনেকুৱা ধৰণৰ ডিভিজন 2025 চনত তোমালোকে পাবা। তোমালোকৰ কোনো ধৰণৰ চিন্তা নাই। পৰৱৰ্তী খবৰ বহুতেই তোমালোকে সুধি থাকা যে SS স্কুটি কোনে কোনে পাব, বা ড্ৰপ দিয়া ষ্টুডেণ্টে পাবনে নাই, বিভিন্ন ধৰণৰ প্ৰশ্ন বহুতেই কৰি থাকা। তো তোমালোকে হয়তো নাজানা, মই এই বিষয়ে কিন্তু অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ মোৰ চেনেলত। তোমালোকে হয়তো বহুতেই চোৱা নাই। মই আজিৰ এই ভিডিঅ'টোত এটা সাজেষ্ট কৰিম তোমালোকক। মই এটা ভিডিঅ'ৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত তোমালোকে এটা ভিডিঅ' পাই যাবা। সেই ভিডিঅ'টো যদি তোমালোকে চোৱা, মই আশা কৰোঁ তোমালোকৰ সকলো ডাউটছ ক্লিয়াৰ হৈ যাব যে ড্ৰপ আউট মানে কি, কোনসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰপ দিলে স্কুটি নাপায়, কোনে কোনে পাব, বা স্কুটি পাবলৈ হ'লে কি কৰিব লাগিব। যেহেতু এবাৰ নতুন নিয়ম কেইবাটাও চৰকাৰে দিছে স্কুটিক লৈ, গতিকে মই আগতেই ভিডিঅ' বনাই থৈ দিছোঁ। তোমালোকে হয়তো বহুতেই সেই ভিডিঅ'বোৰ চোৱা নাই, যাৰ বাবে তোমালোকৰ প্ৰব্লেম হৈ আছে আৰু বহুতে কমেণ্টছ কৰি আছে। মই আশা কৰোঁ সেই ভিডিঅ' চোৱাৰ পাছত আৰু কমেণ্টছ কৰিব নালাগে, কাৰণ সেই ভিডিঅ'টোত মই তোমালোকৰ ডাউটছৰ বিষয়ে বনাইছোঁ। তোমালোকৰ যি ডাউটছ আছে, সেই ডাউটছসমূহ চাই মই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো চালে ডাউটছ ক্লিয়াৰ হৈ যাব। সেইকাৰণে ভিডিঅ'টো চাবা। মই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, নহ'লে তোমালোকে ডেছক্ৰিপশ্যন বক্সখন অ'পেন কৰিলেই সেই ভিডিঅ'টো তলতে পাই যাবা। তাৰ পৰা তোমালোকে ভিডিঅ'টো চালে মই আশা কৰোঁ তোমালোকৰ সকলো ডাউটছ ক্লিয়াৰ হৈ যাব। তো আজিৰ এই ভিডিঅ'টোত এইকেইটা আছিল খবৰ মই আপোনালোকক দিছোঁ। আশা কৰোঁ আপোনালোকে খবৰখিনি চাই ভাল পাইছে। ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে ভিডিঅ'সমূহ চাব পাৰে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল টেক অফ এমএচ।